শাওনৰ তৃতীয়টো সোমবাৰ এই ঐতিহ্যমণ্ডিত কুলবিলঘাট ৰাজহুৱা শিৱালয়ত আজিও যথেষ্ট সংখ্যক ভক্ত ইয়াত ভিৰ কৰিছে। ৰাতিপুৱাৰ পৰা ভক্তসকল ইয়ালৈ আহিছে। সকলোৰে এটাই কামনা যাতে তেখেতসকলে মহাপ্ৰভু শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে, মনৰ কামনা পূৰ্ণ কৰিব পাৰে। প্ৰত্যেকগৰাকীয়ে বা প্ৰত্যেকজন ভক্তই শিৱৰ ওচৰত পানী, বেলপাত, গাখীৰ ইত্যাদিৰে তেওঁক পূজা অৰ্চনা কৰিছে। আমি কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ তৰফৰ পৰা, সমিতিৰ তৰফৰ পৰাও আমি বিভিন্ন ধৰণৰ ভক্তসকলৰ সুবিধাৰ্থে স্বেচ্ছাসেৱক নিয়োগকে আদি কৰি বিভিন্ন ধৰণৰ যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু সততে আমাৰ স্বেচ্ছাসেৱকসকলে লক্ষ্য ৰাখি আছে যাতে কোনোৱে যাতে ইয়াত অসুবিধা নাপায়, সকলোৱে যাতে শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে। আজিও ইয়াত হাজাৰ হাজাৰ ভক্ত ইয়াত ৰাতিপুৱাৰ পৰা ইয়াত আহি আছে আৰু হয়তো সন্ধিয়ালৈ ইয়াত যাত্ৰী আহিয়ে থাকিব। ৰাতিপুৱা 6-6:30 বজামানৰ পৰা ইয়াত যাত্ৰী। ইয়াৰ উপৰিও আমাৰ শেষৰটো সোমবাৰত আমি ইয়াত ৰাজহুৱা হিচাপে আমি পায়স ভোগ আমি ৰাইজৰ মাজত বিতৰণ কৰিম। সিদিনাও আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ এই কুলবিলঘাট শিৱালয়লৈ আহিবলৈ আমি সাদৰে আহ্বান জনাইছোঁ। সকলোৱে আহক, শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰক। আৰু লগতে আজি আমাৰ এটা অতি সৌভাগ্যৰ বিষয়, আজি আমাৰ এই মন্দিৰলৈ এই হেৰিত আমাৰ এই অঞ্চলৰে এগৰাকী ব্যক্তি মাননীয় ভূপেন বৰ্মনদেৱ, তেখেতে 1 শাওনৰ দিনা মনত এটা বিশ্ব শান্তিৰ কামনা কৰি, সকলোৰে মংগল কামনা কৰি, শিৱগীতা সাৰথি কৰি তেখেতে ঝাৰখণ্ডৰ বাবাধামলৈ গতি কৰিছিল, যাত্ৰা কৰিছিল। আৰু সেই যাত্ৰাৰ আজি 18 দিনৰ মূৰত অন্তত তেখেতে পুনৰ আমাৰ আহি আজি এই কুলবিলঘাট ৰাজহুৱা শিৱালয়ত তেখেত উপস্থিত হৈছে, যাৰ কাৰণে আমি সঁচাকৈ আমি গৌৰৱান্বিত, আমি আনন্দিত হৈছোঁ যে তেখেত শান্তিৰ বাণীৰে আহি আমাৰ এই মন্দিৰত তেখেতে পূজা অৰ্চনা কৰিছে আৰু ৰাইজলৈ এটা শুভ বাৰ্তা তেখেতে বহন কৰিছে। আমি তেখেতৰো এটা ভৱিষ্যত মংগল আমি কামনা কৰিছোঁ বাবাৰ ওচৰত। বাবাই হেৰি কৰক আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ আকৌ শান্তিৰে তেখেতে ধৰ্মীয় ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে আমাক উৎসাহিত কৰক আৰু সকলোৱে তেখেতক এটা মানে তেওঁক শুভকামনা কৰক। এইটো আমি আজি আশা ৰাখিছোঁ আমাৰ শিৱালয়ৰ তৰফৰ পৰা। আৰু এই জাগতে আমি শাওনৰ শেষৰটো সোমবাৰলৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজক অসমৰে বা অন্যান্য যাৱতীয় দূৰণিবতীয়া ঠাইৰ পৰাও বিভিন্ন সংখ্যক যাত্ৰী আমাৰ ইয়ালৈ যাতে আহে, আমি কুলবিলঘাট ৰাজহুৱা শিৱালয় সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।